ওই গরু বিহু পাতু পিছে গুহালিতে গরু নাই ওই কাতি বিহু পাতু পিছে পথাৰতে চাকি নাই ওই গরু বিহু পাতু পিছে গুহালিতে গরু নাই কাতি বিহু পাতু পিছে পথাৰতে চাকি নাই ওই মাঘৰ বিহুত নেপাহৰু বনাবলৈ মেজি ভোগালীটো বিহু নাচো ভেলা ঘৰ সাজি বোলো বাপু জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামেই গতি আমাকে আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি। নমস্কাৰ ৰাইজ, পোনপ্ৰথমতে আজি কাতি বিহুৰ বহুত বহুত শুভেচ্ছা আপোনালোকলৈ জনালো। জুবিনদাৰ অবিহনে কাতি বিহুনো আমি কি পাতিম? হলেও আপোনালোকলৈ এখনি কাতি বিহুৰ সুন্দৰ ৰচনা লৈ আনিছো, আপোনালোকে চাওক আৰু এনজয় কৰক। কাতি বিহুটো আপুনি আমাক স্কুল বন্ধ নিদিলে কি কম ছাৰ? তাকে তো মানে ছাৰ বাদ দে, ভাতৰ লগত শাক দে। আজি হৈছে কাতি বিহু, নেপালী তহঁতি স্কুল বন্ধ ঘেঁচাক। হয়নে বাৰু? ঠিক আছে কাতি বিহুৰ বুলি স্পেচিয়েল কিবা চাকৰি পালে, ফৰ্থ গ্ৰেড হওক, থাৰ্ড গ্ৰেড হওক, পুলিচৰ হওক, তাৰ ওপৰত আপুনি গান লিখিবলৈ কৈছে, তেনেকুৱা এটা গান শুনাই লম বুলি ভাবিছো। তেনে ভালহে হ'ব। দে ধুম ধামে শুনো আৰু তাৰপিছত ৰচনা শুনো। ছাৰ হ'ব গাওঁনে ছাৰ? গা গানটো অলকানন্দা গানৰ আৰ্হিত গাইছো গাইছ। আৰম্ভ। ঐ পুলিচৰ চাকৰি কোনে কোনে পালি, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো পালি, নেপালো আমি যে বয়স খোৱা নাই এপ্লাই কৰিবলে, গাৰ্লফ্ৰেণ্ডো বনিব এতিয়া চবৰে, বিয়া ভাঙিব চাকৰি নেপালে, গাৰ্লফ্ৰেণ্ডো বনিব এতিয়া চবৰে, বিয়াও ভাঙিব চাকৰি নেপালে, মোৰ তেজে তেজে তাৰ হিৰে হিৰে চবে চাকৰি বিচাৰে উৰা খাতৰা গান। মিহিকে চাই বঢ়িয়া হৈছে। যি কি নহওক আপোনালোকে কেনেকৈ পালে কৈ দিব গানটো। এইবাৰ আমি কাতি বিহুৰ ওপৰত লিখা ৰচনাখনৰ ফালে ধাৱমান হওঁ। ঠিক আছে ছাৰ। কাতি বিহু হৈছে অসমৰ এটা বিহু। কাতি বিহুক কঙালী বুলিও কোৱা হয়। বহুত বছৰ আগৰ কথা, অসমত দেখা দিছিল এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে। চাৰিওফালে অন্ধকাৰ, পানীত হাঁহ নচৰা হল। গতিকে সেই স্থান পূৰণ কৰিবৰ বাবে কুকুৰাবিলাকে পানীত চৰিবলৈ ললে। তাৰপিছতে গোটেই খবৰটো ভাইৰেল হৈ পৰিল। আমেৰিকাৰ বিখ্যাত আলোচনী দা এক্সপ্ৰেছ বাতৰি কাকতত খবৰটো ওলাই গল। তাৰপিছত কুকুৰাবিলাকে পানীত চৰি থকা ঘটনাটো সহ্য কৰিব নোৱাৰি সদায় অসম হৰিণা সন্থাই প্ৰতিবাদ কৰি মতা কুকুৰাই যে কংকটকে ডাক দিয়ে সেই অধিকাৰটো কাঢ়ি ললে। ছাৰ, মতা কুকুৰাবিলাকে বোলে আমাৰ অধিকাৰ হৰিণাবিলাকে কাঢ়ি ললে। কোনে প্ৰদান কৰিলে, নৰেন্দ্ৰ মোদী নে অমিত শ্বাহে? কথাবিলাক অকণমান ইনভেষ্টিগেশ্যন কৰিব লাগিব। সেই বুলি কৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মতা কুকুৰাবিলাকে জুই লগাই দিলে।
বনৰ ৰজা হাতী আছিল হুই চাৰিওফালে দব দবকৈ জ্বলি আছে জুই চাৰিওফালে লাগি আছে হাহাকাৰ জুই সহ্য কৰিব নোৱাৰি সদৌ অসম বাস সন্থাৰ সভাপতিয়ে নিজে ডাকঘৰত গৈ এখন চিঠি ইন্দ্ৰদেৱতালে লিখিলে যে প্ৰভু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনেকৈ জুই লাগিলে জুই নুবুৱাবৰ বাবে আপুনি বৰষুণ দি দিয়ক তাৰপিছত চিঠিখন ডাকঘৰত পোষ্ট কৰি দিলে গৈ ইন্দ্ৰদেৱতাৰ হাতত পাওঁতে 3 দিন সময় লাগিল মধ্যৰ পৰা পঠোৱা হাজাৰ হাজাৰ চিঠি পঢ়ি চাওঁতে ইন্দ্ৰদেৱতাৰ আৰু 1 দিন সময় লাগিল অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা চিঠিখন ইন্দ্ৰদেৱতাৰ চকুত পৰিল খুলি চাই দেখে ভয়ানক পৰিস্থিতি লগে 1 মিনিটো সময় নষ্ট নকৰি জকে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰষুণ পেলাই দিলে তাৰপিছত চাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জ্বলি থকাখিনি চফা হয় ছাৰ লাহে লাহে জুই নুমাই গল এতিয়া ঘটনাটোতো কোনো নাজানে যে কোনে লগালে জুই সেই সময়ৰ বনৰ ৰজা হাতীয়ে সংবাদ মেল পাতিলে আলোচনা বিলোচনা কৰিলে যে কোনে জুই লগাব পাৰে অৱশেষত হাজাৰ ইনভেষ্টিগেশ্যন কৰাৰ পাছত কুকুৰাবিলাকে জুই লগালে বুলি কথাটো গম পালে আৰু গম পোৱাৰ লগে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমাজখনৰ পৰা সেই বনৰীয়া কুকুৰাসকলক এঘৰীয়া কৰি দিয়া হল তাৰপিছত কুকুৰাবিলাকৰ হৈ পৰিল মাথা বেয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা অন্যান্য জীৱ জন্তুসকলক বিশেষকৈ হাতীবিলাকক প্ৰতিশোধ হিচাপে লৈ যুদ্ধ ঘোষণা কৰি দিলে লগে সকলো যুদ্ধৰ বাবে প্ৰস্তুতি হৈ পৰিল তৰং বাজিল যুদ্ধৰ ৰণহুংকাৰ অন্যান্য জীৱ জন্তুসকলৰ লগত আছে অজস্ৰ হাতিয়াৰ কিন্তু কুকুৰাসকলৰ লগত একোৱেই নাই তাৰপিছত কি হ'ল তাৰপিছতে সহায় বিচাৰি সদৌ অসম কুকুৰা সন্থাৰ সভাপতিয়ে আমেৰিকাৰ কাষ চাপিলে আমেৰিকায়ো সমৰ্থন জনালে আৰু লগে সহস্ৰ হাতিয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কুকুৰাসকলক সাবমেৰিনৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীয়ে পঠিয়াই দিলে তাৰপিছত কথাটো লাহে ভগৱান প্ৰভুৰ কাণত পৰিল মাই গড এতিয়া দেখোন গোটেই জীৱ জন্তু হ'ব ধ্বংস খাতৰা পৰিৱেশ খাতৰা পৰিস্থিতি যুদ্ধ সদৃশ না নহব এই যুদ্ধ আমি হবলৈ দিব নোৱাৰো সেই বুলি কৈ ভগৱান প্ৰভু নিজেই অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হল ছাৰ প্ৰভু ভগৱন্তে এনেকুৱা ফাকি মন্ত্ৰ মাৰিলে যে যুদ্ধ হবলৈ নোপাওঁতে শেষে হৈ পৰিল যুদ্ধ তাৰপিছত চেচা কাতি বিহুৰ ওপৰত ৰচনা মাতিবলৈ গৈ কি যুদ্ধ মাতিলি কাতি বিহু নাই চোন ইয়াত ছাৰ কথাটো এতিয়া ওলাবহে প্ৰভু ভগৱন্ততো মন্ত্ৰ মাতি যুদ্ধ চাফা কৰি দিলে প্ৰভুৰ মন্ত্ৰত মোহিত হৈ কোনো যুদ্ধ কৰিবই নলগীয়া হল তাৰ পাছতে প্ৰভু ভগৱন্তই ভাবিলে আজি অসমলৈ আহিলো কি কৰো সেইদিনাখন আছিল ছাৰ কাতি মাহৰ এদিন সন্ধিয়াৰ সময় চাৰিওফালে ৰাস্তাই পদূলিয়ে খেতি পথাৰত ঘৰত চাকি জ্বলিছে বন্তি মাটিৰ চাকি প্ৰভু ভগৱন্তই কেলকুলেশ্যন কৰিলে আজি আচলতে কি লাহেকৈ গম পালে আজি অন্য একো নহয় আজি হৈছে অসমৰ কাতি বিহু আৰু সকলো অসমবাসীকে কাতি বিহুৰ শুভেচ্ছা জনাই ইঘৰত সিঘৰত গৈ বিহু খাই স্বৰ্গৰ বাবে প্ৰভুৱে ৰাওনা হল কাতি বিহুৰ দিনাখন আপোনালোকে মানে এই কাতি বিহুৰ দিনাই প্ৰভু ভগৱন্তই কুকুৰা আৰু অন্যান্য জীৱ জন্তুসকলৰ মাজত হ'ব লগা খাতাৰা যুদ্ধ এখন পৰিসমাপ্তি ঘটাইছিল তাৰ বাবে কাতি বিহুক থেংকছ দিলে প্ৰভুৱে আৰু এনেকৈ কাতি বিহু খতম হল আমিও আপোনালোকক জনাইছো শুভেচ্ছা শেষত বাই টাটা ইমানে আছিল আজিৰ কাতি বিহুৰ ৰচনা বাই টাটা